নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল লুৰি শইকীয়ালৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ভালনে? মোৰ ভালেই। ৰাতিপুৱাই 7:30মান বজাতে বেটাক বাছত উঠাই থৈ আহিলোঁ। এতিয়া আহি ফুলখিনি চাই লৈছোঁ। ৰাতিপুৱাই ফুলখিনি নাচালে মোৰ ভালেই নালাগে। এতিয়া তাকে ফুলত পানী দি আছোঁ। এইখিনি নতুনকৈ এতিয়া লাহে লাহে ফুলিবলৈ আৰম্ভ কৰিছে আৰু ফুল মই বহুত ভাল পাওঁ। তাকে পানী দি আছোঁ আৰু এতিয়া ফুলবোৰ পূৰা গৰমত শুকাই গৈছে। গোটেই দিনটো মানে ফুলখিনি ৰ'দতেই থাকে, ৰাতিপুৱাৰ পৰা গধূলি। এইটো আমি আখৈ ফুল বুলি কওঁ, আপোনালোকে কি বুলি কয় জনাবচোন দেই। মোৰ বহুত ভাল লাগে। এতিয়া ছিজন হৈছে, বহুত কলি মেলিছে আৰু ইয়াতো কিবা কিবি ফুল অলপ চলপ দি থৈছোঁ। য'তে ত'তে এটা এটাকৈ দি থৈছোঁ আৰু ৰুই থৈছোঁ। এতিয়া বাবা আজি বৃহস্পতিবাৰ বেলবাৰী বজাৰ আছে, তালৈ ওলাই আছে। মই তাকে অকণমান আগবঢ়াই দিলোঁহি। এতিয়া খাই বৈ আজৰি হৈ কিবা কিবি কাম চাম কৰি কাপোৰবোৰ ধুই ল'লোঁ। মই কাপোৰ ধুই থাকোঁতে মায়ে আকৌ চাউল জাৰি আছে। তো কালি দহা এখন আছিলে, তালৈও যোৱা হৈছিলে। কাপোৰবোৰ লেতেৰা হ'ল। এয়া মায়ে চাউল জাৰি আছে। মোক আকৌ চাউল জাৰিব নিদিয়ে নহয়। মিছা ক'লেনো কি হ'ব, চাউল পৰে গোটেই, সেইবাবে মায়ে জাৰিবই নিদিয়ে। এতিয়া চব্জি তব্জি কাটি ল'লোঁ দুপৰীয়াৰ কাৰণে। এতিয়া চব্জি তব্জি কাটি হৈও বনালোঁ, বনাই মেলি ৰেডি কৰিলোঁ আৰু মাহঁতে খাব, মই দেৰিকৈ খাম, বেটা আহিলে খাম। তাকে কাপোৰ কানিবোৰ সামৰি লৈছোঁ। কাপোৰ কানি সামৰাৰ পাছত জাপি কুচি থৈ আকৌ বেটাক আনিবও যাব লাগিব। কালি দহা এখন আছিলে, সেইটো কাৰণে মানে কাপোৰ অকণমান লেতেৰাও হ'ল। মই মানে কি বুলি কয়, মুগা মেখেলা এখন পিন্ধি গৈছিলোঁ, সেইখন ৰ'দত দিলোঁ। আৰু মুগা মেখেলাবোৰ ৰ'দত দি দিলে ইমান ভাল লাগে, খৰখৰীয়া হৈ যায়, আকৌ নতুন নিচিনা লাগে। এতিয়া আৰু সোনকালে যাব লাগিব, মই পটাপট কৰিছোঁ, কাৰণ আজি চব্জিটো বাবাই আনিবই। মোৰ মানে গেলামালৰ বজাৰ অকণমান কৰিব আছে, তাকে গেলামালৰ বজাৰ কৰিম বুলি অলপ জল্দি যাম বুলি ভাবিছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু নতুন এটা ভিডিঅ' পাবলৈ মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। বাই বাই।